নাহমাদুহু ওয়া নুসাল্লি আলা ৰাছূলিহিল কাৰীম আম্মা বা'দ। মই আজি আপোনালোকৰ আগত কম স্ৰষ্টাৰ প্ৰতি মানুহৰ দায়িত্ব। সৃষ্টিৰ ওপৰত কৰ্তৃত্ব কেৱল স্ৰষ্টাৰ। সেইকাৰণে মানুহে যথাযথভাৱে আল্লাহৰ পবিত্ৰতা ঘোষণা কৰা আৰু তেওঁৰ আদেশ মানি চলা উচিত। এই গোটেই ঘটনাটো, এই গোটেই কথাখিনি সূৰা আলা ওপৰত ভিত্তি কৰি মই কম। সূৰা আলা হ'ল তৰতিব বিন নুজুলৰ মতে ৮ নম্বৰ সূৰা আৰু বৰ্তমানৰ কোৰআন মজিদৰ বিন্যাসৰ মতে ৭৮ নম্বৰ সূৰা। আল্লাহৰ অৰ্থ হ'ল মহান, সুসন্মত। এই সূৰাত আৰম্ভণিতে আমাক কৈছে যে আমি মহান ৰবৰ নামৰ পবিত্ৰতা ঘোষণা কৰা দৰকাৰ, আৰু যাৰ কাৰণে এই সূৰাটোৰ ওপৰত ভিত্তি কৰি নামকৰণ কৰা হৈছে আল্লাহ। তাফহিমুল কোৰআন তত উল্লেখ কৰা মতে ওহী নাজিল হোৱাৰ আৰম্ভণিতে জিব্ৰাইল আলাইহিছ ইছলামে নবীজীক আহি শুনাইছিল। নবীজীয়ে ওহী শুনাৰ লগে লগে পাহৰি যাতে নেযায় তাৰ বাবে বাৰে বাৰে পঢ়িছিল। পাহৰি যাম বুলি নবীজীৰ মনত ভয় আছিল, আৰু এটা উল্লেখযোগ্য কথা হ'ল তেওঁ মক্কাবাসীক দিনে ৰাতিয়ে দাৱাত দিছিল, কাৰণ তেওঁ হ'ল ইমান ননাকৈ মানুহ মৰি গ'লে, তেওঁৰ মতে যদি ইমান ননাকৈ মানুহ মৰি যায় দুজখত শাস্তি ভুগিব। এই কথা ভাবি তেওঁ বৰ কষ্ট পাইছিল। সেইকাৰণে কাফিৰসকলৰ বাবে তেওঁ প্ৰচুৰ সময় ব্যয় কৰিছিল। কাফিৰসকলে তেওঁৰ কথাৰ প্ৰতি ভ্ৰূক্ষেপ কৰা নাছিল। তেতিয়া আল্লাহে ক'লে, যিসকলে উপদেশ মানিব বিচাৰে তেওঁলোকক উপদেশ দিয়া, আৰু যিসকলে শুনিব নোখোজে বা মানিব নোখোজে সেইসকলক কেৱল আল্লাহৰ কথা মনত পেলাই দিবা। মানিলেতো ভালেই, আৰু নেমানিলে নিজে ইয়াৰ ফল ভুগিব। বাস্তৱিকতে বেছিভাগ মানুহে দুনিয়াত ভোগ বিলাসত মত্ত হৈ থাকিব বিচাৰে। এই তফহিমুল কোৰআনৰ আপোনাৰ 19 অধ্যায় 84 নম্বৰ এই কথাটো বৰ্ণনা কৰিছে। আমি আল্লাহৰ ইচ্ছাৰে দুনিয়ালৈ আহিছো। তেওঁৰ ইচ্ছা মতে দুনিয়াৰ পৰা যাব লাগিব। কোনোবাই গৰ্ভাৱস্থাতে মৃত হৈ জন্মিছে, কোনোবাই যুৱক অৱস্থাত, কোনোবাই বুঢ়া কালত, বুঢ়া বয়সত মৃত্যু হৈছে। স্থিৰ মেৰুদণ্ড এদিন বেকা হৈ যাব, কলা চুলি বগা হৈ যাব, লোহাৰ দৰে পোৱা দাঁত, সেই দাঁত এৰি যাব, কোলা হৈ পৰিব। বিচনাৰ পৰা 2-2.5 ফুট দূৰত থকা বাথৰুমত যাবলৈ কাৰোবাক চিঞৰিব লাগিব। চকুৱে ধুৱলি কুঁৱলী দেখিব, চিনি নাপাব মানুহক। জোৰে জোৰে চিঞৰি ক'লে ৰেছপন্দ কৰিব। এই হ'ল মানৱ জীৱন। তুমি নিজৰ ইচ্ছাৰে দুনিয়ালৈ আহিছা বুলি ক'ব পাৰিবানে? আমি ক'ব পাৰিমনে যে আমি নিজৰ ইচ্ছাৰে দুনিয়ালৈ আহিছো? আছেনে আমাৰ মাজত এনে লোক? 800 কোটি গোটেই বিশ্বৰ পপুলেশ্যনৰ ভিতৰত কোনোবাই ক'ব পাৰিবনে যে মই নিজৰ ইচ্ছাৰে দুনিয়াত আহিছো? তেতিয়াহ'লে ইমান অহংকাৰ কিয়? আমাৰ মাজত CCTV পৰিচয় হৈছে আজিৰ পৰা 35-40 বছৰৰ আগত। বৰ্তমান অৱস্থাত সকলো ঠাইতে CCTV চাৰ্ভিলেন্স কিয়?
কিয় কোনে কি বদমাচি কৰিছে চাবৰ কাৰণে। আল্লাহে আমাৰ সকলোৰে বাওঁ আৰু সোঁফালে দুটাকৈ CCTV জন্মৰ লগে লগেই দি থৈছে, কেৰামিন আৰু কাঠেদি। যাৰ তন্দ্ৰাও নাই, নিদ্ৰাটো দূৰৰ কথা। ৰিজাৰেকশ্যনৰ দিনা আমাৰ সকলো কৰ্ম সৃষ্টি পৰ্দাত আমাক দেখুৱাব। সৰুতকৈ সৰু কাম ভাল কাম আৰু সৰুতকৈ সৰু বেয়া কাম। মুখত টেপ লগাই দিব, হাত ভৰি শৰীৰৰ অংগ প্ৰত্যংগই সেইবোৰৰ সাক্ষী দিব। অন্য লোকৰ সাক্ষীৰ বাদে প্ৰয়োজনেই নহব। অথচ আল্লাহে দিয়া জীৱন ব্যৱস্থাৰ প্ৰতি আমি বেপৰোৱা, দিনৰ প্ৰতি বেপৰোৱা। মানুহে আখেৰাতক লৈ আখেৰাততকৈ বেছি দুনিয়াক আমি প্ৰাধান্য দিম, যাৰ ফলত কোৰাণৰ পৰা মুখ ঘূৰাই লওঁ। ওহীৰ লেগেচি হ'ল ৰসুল সাল্লাল্লাহু আলাইহি ইছলামে আল্লাহৰ পক্ষৰ পৰা বাৰ্তা আনিছিল। এই বাৰ্তা ওহী ইব্ৰাহিম আৰু মুছা আলাইহিছ ইছলামৰ ওপৰতো নাজিল হোৱা কিতাপতো আছে। অৰ্থাৎ আল্লাহৰ মৌলিক বিধানসমূহ সকলো যুগতে অপৰিৱৰ্তিত আছে। সূৰা আলাক ৮ নং আয়াতত কৈছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, অনুয়াসসিৰুকা লিল উসৰা। মই তোমাৰ বাবে সহজ কৰি দিম। কি সহজ কৰি দিব? দিন আৰু শৰীয়ত। ইয়াক নবীজীৰ ক্ষেত্ৰত সীমাবদ্ধ নাৰাখি তেওঁ উম্মাহকো ইয়াক দান কৰিছে। এই দান হ'ল শৰীয়ত বা ইছলামী জীৱন ব্যৱস্থা। এই সহজ সৰল দিন পায়ো শয়তানৰ প্ৰৰোচনাত পৰি নিজকে ধ্বংস কৰি পেলাইছো। মনত ৰাখিব, কাদ আফলাহা মান তাজাক্কা ওয়া যাকাৰা ইসমা ৰাব্বিহি ফাছাল্লা। যিসকলে নিজক শুদ্ধ কৰি লৈছে, নিজৰ প্ৰভুৰ নাম লৈছে আৰু নামাজো পঢ়িছে। ইয়াক তাজকিয়া বা অন্তৰ পৰিশুদ্ধিৰ জিকিৰ আৰু নামাজৰ কথা উল্লেখ কৰা হৈছে। যদি অন্তৰ পবিত্ৰ হয়, ইছলামৰ সকলো ধৰণৰ বাধা বিধি নিষেধ মানি চলা সহজ হয়। কেতিয়াবা নামাজ পঢ়িলে গুনাহে চাৰিওফালৰ পৰা আগুৰি ধৰে। এতেকে দেখা গ'ল অন্তৰ পৰিশোধন নহলে সঁচা অৰ্থত মুমিন হোৱা টান। ফৰজ ইবাদত দেখা গ'ল অন্তৰৰ পৰিশোধন নহলে প্ৰকৃততে মুমিন হোৱা টান। ফৰজ ইবাদত এৰিবই নালাগিব। লগে লগে অন্তৰ পৰিশুদ্ধি কাম অহৰহ চলাই গলে সঁচা অৰ্থত মুমিন হৈ পৰিব। আপোনালোকে এই বিষয়ে বিশদ জানিবলৈ হলে ৰুহুল আমিন 15/319 আপোনালোকে চাব পাৰে।